वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 31 শাওন 1432 ভাস্কৰাব্দ, ইংৰাজীৰ 17 আগষ্ট ৰবিবাৰ, আৰু ভাৰতীয় আজি 26 শাওন মোং 22 সফৰ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:58:41 সূৰ্যাস্ত সন্ধ্যা 5:50:50 ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা নৱমী তিথি, ৰাতি 7:24:54 আৰু আজিৰ নক্ষত্ৰ হ'ল ৰোহিণী নক্ষত্ৰ, ৰাতি 3:17:42 পৰ্যন্ত। আজিৰ যোগ হ'ল ব্যাঘাত যোগ, ৰাতি 1:40:18 আৰু কৰণ হ'ল তৈতিল্যকৰণ। ব্যাঘাত অৰ্থাৎ বাধা। এই যুগত জন্মজাতক হঠাতে তেওঁ যথেষ্ট কষ্টৰ সন্মুখীন হ'ব লগা হয়, কাৰণ হঠাতে তেওঁ সকলোখিনি বিচাৰে, কিন্তু জাতক সৰ্বাজ্ঞ, সকলোৰে মান্য, সৰ্বকাৰ্যে পাৰ্গত আৰু লোকখ্যাত হয়। অশুভ যুগ, গতিকে যিকোনো মাংগলিক কাৰ্য বা শুভ কাৰ্যৰ ক্ষেত্ৰত আপোনালোকে বৰ্জন কৰক। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজিৰে পৰা ৰবি বহি আছে সিংহ ৰাশিত, আৰু বুধ আছে আজি কৰ্কট ৰাশিত, এই বৃহস্পতি আৰু শুক্ৰ মিথুন ৰাশিত, শনি আছে মীন ৰাশিত বক্ৰী হৈ, ৰাহু আছে কুম্ভত, কেতু আছে সিংহ ৰাশিত, আৰু ৰবিৰ লগত আজি যুক্ত হৈ ৰবি কেতু গ্ৰহণ যোগ কৰিছে আজিৰে পৰা এমাহ পৰ্যন্ত সিংহ ৰাশিত। আৰু মংগল আছে আজি কন্যা ৰাশিত, চন্দ্ৰ আছে বৃষভ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃষভ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, মহেন্দ্ৰ যোগ, নৰগণ, সাপৰ অস্থি, অষ্টোত্তৰী ৰবি আৰু বিংশোত্তৰী চন্দ্ৰ দশা। ৰাতি 3:17:42 যোৱাত দেৱগণ, কুকুৰৰ অস্থি, বিংশোত্তৰী মংগলৰ দশা। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ, মৰণত দোষ, একপাত, যাত্ৰা আজি নাই, ৰিক্তাদি দোষ। আৰু যিহেতু আজি দেওবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান পাণ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। খাদ্যত আজি লাও, আৰু ৰাতি 7:42:54 যোৱাত কলমৌ শাক, কেৰেলা খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 11:25:18 পৰা 1:28 আৰু কাল ৰাত্ৰি নিশা 12:50:08 পৰা 2:14:58। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতিপুৱা 5:54 আৰু 11:42 পৰা 1:31, ৰাতি 5:31 পৰা 7:16, 11:48 পৰা 2:49। অমৃত যোগ ৰাতিপুৱা 5:55 পৰা 9:18, ৰাতি 7:16 পৰা 8:48। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই মহেন্দ্ৰ যোগ আৰু অমৃত যোগ অতি উত্তম। আজি নৱমীৰে একদিষ্ট সন্দীপন, বিষ্ণুপদী সংক্ৰান্তি, পূৰ্ব দিনৰ ৰাতি 1:51:54 সময়ত সূৰ্য সংক্ৰমণৰ কাৰণে আজি দিনৰ পূৰ্বাৰ্ধ পুণ্য, আৰু দিনৰ 4:55:05 সময়ত সূৰ্য সংক্ৰমণৰ কাৰণে গোটেই দিনটোৱেই পুণ্য। সংক্ৰান্তিকৃত্য স্নান দান, মিশ্ৰগণত সংক্ৰমণৰ কাৰণে মিশ্ৰিতা সংক্ৰান্তি, সন্ধিয়া শ্ৰী শ্ৰী সত্যনাৰায়ণ ব্ৰত, হালখতি। আৰু ৰঙামাটি পাহাৰৰ দুধকুঁৱৰী থানত আজি মা কামাখ্যা ধামত দেওধনী উৎসৱ আছে। পচৰীয়া গাঁৱত আজি 5 দিনীয়া দেওধনী উৎসৱ। সোণাতলা ৰাজহ গাঁও মিৰ্জাত বাঘেশ্বৰী পীঠত আজি 3 দিনীয়া মাৰৈ পূজা। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ শিক্ষাত বাধা,
বৃষ আইনজীৱীৰ শুভ, মিথুন ব্যৱসায়ত জটিলতা, কৰ্কট স্বাস্থ্যহানিৰ ভয়, সিংহ বিদেশ যাত্ৰাত শুভ, কন্যা প্ৰেম বিবাহত শুভ, তুলা বন্ধু উপকাৰ লাভ হ'ব আৰু বৃশ্চিক ব্যৱসায়ত অৰ্থ সঞ্চয়, ধনু চাকৰিত অপূৰ্ব সুযোগ, মকৰ কোনো আলহীৰ আগমন হ'ব পাৰে, কুম্ভ পাৰিবাৰিক অশান্তি আৰু মীন শিক্ষাত সাফল্যতা। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।